চাহ শ্ৰমিকসকলক তেওঁলোকক লাগে বিজেপি দলক, কিন্তু চাহ শ্ৰমিকসকলৰ উন্নয়ন তেওঁলোকক নালাগে, চাহ বাগানৰ মালিকৰ উন্নয়ন লাগে। এইটোকে ইমান দিন ধৰি কৰি থকা দেখা গৈছে। এই বিজেপি চৰকাৰখনৰ বহুত মন্ত্ৰী বিধায়কৰ মানে নিজৰ চাহ বাগান আছে আৰু তেওঁলোক নিজে চাহ বাগানৰ মালিক কাৰণে তেওঁলোকে চাহ বাগানৰ কাৰণে পইচা দিয়ে, কিন্তু মালিকৰ কাৰণে পইচা দিয়ে, শ্ৰমিকৰ কাৰণে নহয়। শ্ৰমিকৰ দৰমহা নবঢ়ায়, 351 টকা কৰিম বুলি কৈ নবঢ়ালে। তাৰ উপৰিও এতিয়া যিটো 800 কোটি টকা আবণ্টন দিছে, ইয়াৰ আগতে কমিউনিটি হল জগন্নাথ কমিউনিটি হলৰ কাৰণে দিছিলে, তাতো কোনো চাহ শ্ৰমিক মানুহে সেই কামবিলাক পোৱা নাই। তাত চাহ শ্ৰমিকৰ মাজত এতিয়া যথেষ্ট পৰিমাণে উদ্যোগী যুৱক যুৱতী আছে, তেওঁলোকক কামবিলাক কৰিবলৈ দিব লাগে, কিন্তু কেতিয়াও দিয়া হোৱা নাই। এতিয়া আকৌ ৰাস্তাৰ কাৰণে প্ৰত্যেকখন বাগানৰ কাৰণে 1 কোটি টকাকৈ দিয়া হৈছে। সেইবিলাকো আপোনালোকে দেখিব যে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বিজেপি চৰকাৰখনৰ নিজৰ পচন্দৰ ঠিকাদাৰক কামবিলাক দি তেওঁলোকে কামবিলাক কৰে আৰু কামবিলাকো ঠিকমতে নকৰে। গতিকে মই আশা কৰোঁ যে চাহ বাগানৰ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে কাম কৰা হওক, চাহ বাগানৰ শ্ৰমিকসকলৰ জৰিয়তে কাম কৰা হওক, আৰু চাহ বাগানক স্থগিবৰ কাৰণে কাম কৰা নহওক, এই কথাটো মই আহ্বান জনাইছোঁ। আৰু কেৱল মালিকক মানে ধনী কৰিলে নহ'ব, চাহ শ্ৰমিকসকলৰ কাৰণে কাম কৰাটো অত্যন্ত জৰুৰী। হস্পিটেলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে তাত মাত্ৰ 18জন ডাক্তৰ আছে, থাকিব লাগে আমাৰ 26জন, আছে মাত্ৰ 18জন, ষ্টাফ কম আছে। আৰু যিবিলাক ষ্টাফ আছে তাকো কণ্টেক্সুৱেল বা ঠিকাভিত্তিক, তেওঁলোকক ভালকৈ সময়মতে দৰমহাও দিব নোৱাৰে, যাৰ কাৰণে চিভিল হস্পিটেলৰ ছাৰ্ভিচটো বেয়া বুলি মই নিজে এতিয়া স্বীকাৰ কৰিছোঁ। চিভিল হস্পিটেল মই বাৰম্বাৰ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক জনাইছোঁ যে শিৱসাগৰ চিভিল হস্পিটেলৰ অৱস্থা ভাল কৰিব লাগে। তাৰ বিল্ডিংবিলাক উৱলি গৈছে, বিল্ডিঙৰ কাৰণে অৱশ্যে ইতিমধ্যে আমি ক্ৰিটিকেল কেয়াৰ বিল্ডিং এটাত আনিলোঁ, কিন্তু তাত ইলেক্ট্ৰিফিকেশ্যনো অতি পুৰণি, তাতে জেনেৰেটৰো বেয়া হৈ থাকে, তাতে লাইটিংখিনিও খুব বেয়া, তাতে কেতিয়াবা অপাৰেশ্যন কৰিবৰ সময়তো কাৰেণ্ট গ'লে মানে তাৰ কোনো বেকআপ নাই। এই গোটেই প্ৰব্লেমবিলাকৰ কাৰণে চিভিল হস্পিটেলখন এতিয়ালৈকে যিধৰণে আশা কৰিছোঁ সেইমতে কৰিব পৰা নাই। কিন্তু স্বাস্থ্যমন্ত্ৰীৰ লগত অহৰ্নিশে এই সম্পৰ্কে কথা পাতি আছোঁ, চেষ্টা কৰি আছোঁ, আৰু আশা কৰোঁ যে অতি সোনকালে চিভিল হস্পিটেলখনকো আমি ভাল কৰিব পাৰিম। আজি শিৱসাগৰ নগৰত 2টা পথৰ নিৰ্মাণৰ আধাৰশিলা আৰম্ভ কৰা হৈছে। এটা হ'ল ONGC কলনীৰ সন্মুখৰ যিটো পথ, খুব যে পানী উঠি থাকে আমাৰ, যিটো নআলি বুলি কয়, ONGC কলনীৰ সন্মুখৰ পথটোৰ এটা আধাৰশিলা স্থাপন কৰা হৈছে। আৰু আজি এইমাত্ৰ আধাৰশিলা স্থাপন কৰা হ'ল আমাৰ মুক্তিনাথ চাৰিআলিৰ পৰা হেমচন্দ্ৰ বৰুৱা পাৰ্কলৈকে এই ৰাস্তাটোৰ আধাৰশিলা স্থাপন কৰা হ'ল। আমি শিৱসাগৰ নগৰৰ ভিতৰত কেইবাটাও কাম কৰিব খুজিছোঁ। ইয়াৰ পৰা লাগি থকা এই অঞ্চলটো শিৱদৌলৰ পৰা এই ৰাস্তাটোক আমি গৌৰৱ পথৰূপে নামকৰণ কৰি ইয়াৰ কাৰণে এটা খুব ধুনীয়া বহল আহল ৰাস্তাৰ প্লেন কৰি এটা গৌৰৱ পথ এটা দিছোঁ। তাৰ কাৰণেও কেইবা কোটি টকা ইতিমধ্যে চেংচন কৰা হৈছে। শিৱসাগৰ নগৰৰ আমাৰ যিটো শিৱসাগৰ পুখুৰীটোৰ কাৰণে আমি 10 কোটি টকা দিছোঁ সৌন্দৰ্য বৰ্ধনৰ কাৰণে। তাতে শিৱসাগৰ পুখুৰীটোক আমি খুব সুন্দৰকৈ মানে তলৰ ৱালবিলাক ভাগি গৈছিলে সেইবিলাক বনাই তাৰ ওপৰত ষ্টিলৰ আপোনাৰ মানে বাৰ দি, তাৰ পাছত আকৌ ফুটপাথটো আমি টাইলছ লগাম, ফুটপাথটো টাইলছ লগোৱাৰ পাছত আকৌ আমাৰ লোহাৰ বাৰ থাকিব, তাৰপিছত আকৌ মেইন যিটো ৰাস্তা গোটেই মানুহবিলাকে যে খোজকাঢ়ে যিটো আমাৰ শিৱসাগৰ পুখুৰীৰ চাৰিওফালে, সেই ৰাস্তাটো আমি বহলকৈ বনাই ভালকৈ একদম ভাল ষ্টেণ্ডাৰ্ডত আমি বনাই এইবাৰ তাৰ কাৰণে 10 কোটি টকা চেংচন কৰিলোঁ। কাইলৈ পৰহিলৈ সেইটো আধাৰশিলা স্থাপন হ'ব। তাৰ কাষতে থকা আমাৰ চাৰ্কিট হাউচটো নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ চেংচন হৈ গ'ল, আৰু চাৰ্কিট হাউচটোৰ কাৰণে 11 কোটি 64 লাখ টকা আবণ্টন দিয়া হৈছে। আমাৰ শিৱসাগৰৰ নিচিনা ঐতিহাসিক ঠাইখনত আৱৰ্ত ভৱন নাই, সেইটো বৰ মানে একেবাৰে ভগা চিগা আৱৰ্ত ভৱন, সেইটো লাজৰ কথা আছিলে, সেইটো আমি ঠিক কৰি ল'লোঁ। যমুনাখনৰ কাৰণে আমাৰ 10 কোটি টকাৰ আবণ্টন দিয়া হৈছে। অতি সোনকালে যমুনাখনৰ কামো আমি আৰম্ভ কৰিব পাৰিম। তাৰ কাষতে থকা যমুনাৰ কাষতে থকা আপোনালোকে সকলোৱে জানে টাইম মিউজিয়াম যিটো আছে, টাইম মিউজিয়ামটোৰ কাৰণেও আমি আপোনালোকে জানে যে টাইম মিউজিয়ামটো আমি নতুনকৈ বনাই আছোঁ। তাৰ কাৰণে যথেষ্ট পৰিমাণৰ টকা আমি ইতিমধ্যে চেংচন কৰি দিছোঁ। টাইম মিউজিয়ামটোৰ কাম চলি আছে, 11 কোটি টকাৰ প্ৰকল্প তাত চলি আছে টাইম মিউজিয়ামটো। তাৰপিছত টাইম মিউজিয়ামটোৰ উপৰিও আমি সেইখিনি ঠাইতে এটাৰ পাছত আনটো এই নগৰখনৰ কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। খোৱাপানী যোগান, তো আটাইতকৈ ডাঙৰ কথা যে আমাৰ খোৱাপানী যোগানৰ ক্ষেত্ৰত শিৱসাগৰ নগৰৰ খোৱাপানী যোগানৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো আছিলে যে ইয়াৰ 30% মানুহেহে খোৱাপানী পায়। 30% মানুহক বাদ দি বাকী মানুহবিলাকৰ কাৰণে
আমাৰ মিউনিচিপালিটিয়ে পানী যোগান ধৰিব নোৱাৰে। আমাৰ যিটো ইয়াৰ মূল পানী যোগান কেন্দ্ৰ, সেই মূল পানী যোগান কেন্দ্ৰটো মানে অচল হৈ পৰি আছে। NLCPR ৰ অধীনত বনাইছিলে, সেইকাৰণে সেই পানী যোগান প্ৰকল্পটো নতুনকৈ বনাই 100% শিৱসাগৰ নগৰৰ মানুহক খোৱা পানী যোগান দিবৰ কাৰণে আমি 19,70 লাখ টকাৰে এটা নতুন প্ৰকল্প লৈছোঁ। আৰু তাৰোপৰি NLCPR ৰ পৰা 1,96 লাখ টকাৰ এটা নতুন মানে আঁচনি লৈছোঁ। এই দুইটা আঁচনি লৈ অতি সোনকালে আমি শিৱসাগৰ গোটেই নগৰখনৰ মানুহক খোৱা পানী যোগান ধৰিব পাৰিম। তাৰ উপৰিও আপোনালোকে সকলোৱে জানে যে ৰংঘৰ প্ৰকল্প, তলাতল ঘৰ প্ৰকল্প, এই ডাঙৰ ডাঙৰ প্ৰকল্পবিলাক আমাৰ চিভিল হস্পিটেলখন নিৰ্মাণ কৰিবৰ কাৰণে ক্ৰিটিকেল কেয়াৰ বিল্ডিং বুলি এটা নতুন বিল্ডিং তৈয়াৰ কৰি আমি চিভিল হস্পিটেলখনক সম্পূৰ্ণ নতুন কৰি পেলাব খুজিছোঁ। তাৰ কাৰণে ইতিমধ্যে টেণ্ডাৰিং হৈ গ'ল, কেইদিনমানৰ পাছত কাম আৰম্ভ কৰিব পাৰিব। এনেকৈ শিৱসাগৰ নগৰখনৰ এটাৰ পাছত আনটো কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু আটাইতকৈ যিটো গুৰুত্ব দি আছোঁ সেইটো হ'ল হেৰিটেজ ছাইটবিলাক চাফ চিকুণ কৰি ৰখাটো। এতিয়া ৰংঘৰৰ বাউণ্ডেৰীত আপুনি মানে 4 সীমাৰ ভিতৰত আপুনি ফু মাৰি ভাত খাব পাৰিব। তলাতল ঘৰৰ 4 সীমাৰ ভিতৰত আপুনি ফু মাৰি ভাত খাব পাৰিব। আৰু লগতে আপুনি দেখিবলৈ পাব যে আপুনি শিৱদৌললৈ যায়, আগতে শিৱদৌলটোত মানে আপোনাৰ হেৰি ওলাই গৈছিলে, জৰি গছ। সেইবিলাক পূৰা চাফ চিকুণ কৰি নতুনকৈ আমাৰ ঐতিহাসিক স্থানবিলাকক আমি সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিছোঁ। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ASR পৰা ইয়াৰ ফাণ্ড অনাৰ ব্যৱস্থা কৰা হৈছে। গতিকে শিৱসাগৰ নগৰবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আশা কৰিছোঁ যিমান সোনকালে পাৰি আমি শিৱসাগৰক এখন ঐতিহ্য নগৰ ৰূপে বঢ়িয়াকৈ মানুহৰ সন্মুখত তুলি ধৰিব পাৰিম।